চৰকাৰে উচ্ছেদ কৰিছে কিন্তু আজি বিজেপিৰ চৰকাৰ আছে উচ্ছেদ কৰিছে অহাকালিতো উচ্ছেদ নকৰিবও পাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল হৈয়ে থাকিব আজি জাষ্টিস বিপ্লৱ শৰ্মা কমিটি অসম চুক্তিৰ 6 নম্বৰ দফা যোৱাকালিও আমি আলোচনা কৰিছিলোঁ জাষ্টিস বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিস্ট্ৰিক্ট ল্যান্ড ট্ৰিব্যুনেল হ'ব লাগে য'ত এজন ৰিটায়াৰ্ড ডিস্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলত অভিযোগ দিব পাৰিব আৰু ডিস্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব এতিয়া বহুত সময় ডিসিক কয় ডিসি একো নকৰে এসডিসিক কয় এসডিসি একো নকৰে এতিয়া গোটেই ব্যৱস্থাটো ডিস্ট্ৰিক্ট ট্ৰাইব্যুনেললৈকে গুচি যাব যিজন এজন জাজে অধ্যক্ষতা কৰিব আৰু ট্ৰিব্যুনেলৰ সিদ্ধান্ত মতে জিলা আৰক্ষী আৰু জিলা প্ৰশাসনে মানিবৰ কাৰণে বাধ্য হ'ব আৰু এই ট্ৰিব্যুনেলখনক আমি আদালতৰ মৰ্যাদা প্ৰদান কৰিম এই ৰিকমেন্ডেশনটো জাষ্টিস বিপ্লৱ শৰ্মা কমিটিটো আছিলে আৰু আমি যেহেতু এই বছৰ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এটা এটাকৈ আমি আগবঢ়াই লৈ গৈছো এই আইনখনো আমাৰ বিধানসভাত 25 তাৰিখে ৰাজমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উপস্থাপন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত